Hello, dear students. তো আজি তোমালোকৰ নেক্সট ভিডিঅ'টো তো স্বামী স্ত্ৰীৰ জনন তন্ত্ৰৰ বিষয়ে পঢ়ি আছিলোঁ। এইটো একেদৰে পুৰুষৰ দৰে চাৰিটা অংক ভাগ কৰি তোমালোকক পঢ়াইছিলোঁ। প্ৰথম এটা হ'ল প্ৰথম যিটো অংক বা ভাগটো হ'ল প্ৰাথমিক জনন অংগ, দ্বিতীয় ভাগটো হ'ল আমি যিটো অলৰেডি পঢ়িলোঁ হয়নে লাষ্ট ভিডিঅ'ত বিভিন্ন অতিৰিক্ত নলিকাসমূহ, ঠিক একেদৰে তাৰপিছত আমি পঢ়িম অতিৰিক্ত গ্ৰন্থিসমূহ আৰু লাষ্ট যিটো থাকিব সেইটো হ'ল বাহ্যিক জননেন্দ্ৰিয়। তো আজি আৰম্ভ কৰিম কাৰ পৰা অতিৰিক্ত গ্ৰন্থি আৰু তাৰে প্ৰথম গ্ৰন্থিটোৰ নাম হ'ল স্তন গ্ৰন্থি। তো সঠিক স্তন গ্ৰন্থি মন কৰি যাবা। ছয়টো পুৰুষ আৰু মহিলা উভয়তে পোৱা যায়, পুৰুষ আৰু স্ত্ৰী দুইটা উভয়তে পোৱা যায়, কিন্তু সঠিক ক'ত কাৰ্যসময় কেৱল ফাংচনেল বা কাৰ্যসময় কেৱল স্ত্ৰীৰ ক্ষেত্ৰত, পুৰুষৰ ক্ষেত্ৰত কি নহয় কাৰ্যক্ষম বা ফাংচনেল হ'ব নোৱাৰে। তোমাৰ মন কৰিবা ঠিক চোৱা ইয়াৰ যিটো বিকাশ কেতিয়াৰ পৰা আৰম্ভ হ'ব, যেতিয়া চাবা যৌৱন আৰম্ভ হ'ব। কিছুমান কথা শুনি যাবা, ইয়াৰ বিকাশ কেতিয়া আৰম্ভ হ'ব, যৌৱন আৰম্ভ হ'লে। যৌৱন আৰম্ভ আমি ইংৰাজীত কওঁ পিউবাৰ্টি, শুনি যাবা পিউবাৰ্টি। যদি যৌৱন আৰম্ভ হ'ব, পিউবাৰ্টি পাব, তেতিয়া তাৰ সব বিকাশ আৰম্ভ হ'ব। এতিয়া মই কিছুমান গুৰুত্বপূৰ্ণ হৰমনৰ কথা কম, তুমি মনত ৰাখিবা। এই হৰমনবোৰ 1 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে পৰীক্ষা কিন্তু আহি থাকে কিছুমান হৰমন, যেনেকৈ চোৱা মই প্ৰথমতে হৰমন কৈছোঁ ইষ্ট্ৰজেন। আৰু কথা কৈছোঁ তোমাক ইষ্ট্ৰজেন, এটা স্ত্ৰী হৰমন ইষ্ট্ৰজেন। তো ইষ্ট্ৰজেনৰ কাম কেতে, ইষ্ট্ৰজেনৰ মেইন কাম হ'ল এই যে স্তন গ্ৰন্থি যিটো স্ত্ৰীৰ ক্ষেত্ৰত যেতিয়া ৰজচক্ৰ আৰম্ভ হ'ব, প্ৰতি মাহতে এই নিহৰণ বাঢ়ি যায় এটা সময়ত, আৰু যেতিয়া ইষ্ট্ৰজেনৰ নিহৰণ বাঢ়ি যায় তেতিয়াই এই স্তন গ্ৰন্থিৰ ভিতৰত কোষৰ বিকাশ, কাৰণ কোষৰ বিভাজন হৈ স্তন গ্ৰন্থি কি হ'বলৈ বিকাশ হ'বলৈ। ডেট মিনছ তুমি মনত ৰাখিব লাগিব প্ৰতিটো চক্ৰত হয়নে স্তন গ্ৰন্থিৰ কি হয় বিকাশ হয়, আৰু কাৰ কাৰণে বিকাশ হয়, ইষ্ট্ৰজেন হৰমনে তাক বিকাশ কৰে কৈছে, মনত ৰাখিবা। ঠিক একেদৰে এইটো হ'ল মানে স্তন গ্ৰন্থিৰ বিকাশত সহায় কৰা হৰমনটো ইষ্ট্ৰজেন। দেন লিখি ল'বা কিন্তু। দেন চোৱা আৰু এটা হৰমনৰ যদি নাম কওঁ প্ৰলেক্টিন। প্ৰলেক্টিন। প্ৰলেক্টিনৰ কাম কি, প্ৰলেক্টিন হ'ল স্তন গ্ৰন্থি, যে স্তন গ্ৰন্থিৰ ভিতৰত অলপ পিছত তোমাক নাম লিখিছোঁ, এটা পাবা এলভিঅলি। তথাপি মই এতিয়া নামটো লিখি দিছোঁ একবাৰ, তুমি যাতে গম পোৱা। এইটো হ'ল এলভিঅলি। এলভিঅলি। তো এলভিঅলি, যে এই এলভিঅলিৰ ভিতৰত কি হয় মন কৰি যাবা, এলভিঅলিৰ ভিতৰত দুগ্ধ উৎপন্ন হয়, আৰু এই দুগ্ধ উৎপন্নৰ কাম, যে এলভিঅলিৰ ভিতৰত যে দুগ্ধ উৎপন্ন হয় তাৰ কাম কোনে কৰে, প্ৰলেক্টিন হৰমনে। তো মনত ৰাখিবা প্ৰলেক্টিন হৰমনৰ কাম হ'ল এলভিঅলিৰ ভিতৰত কি কৰা, দুগ্ধ উৎপন্ন কৰা। ঠিক একেদৰে চোৱা আৰু হৰমন পাবা, এইটো হৰমনৰ কথা তোমাক কৈছোঁ, হৰমনটো হ'ল অক্সিটচিন। অক্সিটচিন, অক্সিটচিন হৰমনৰ কাম কি, ইয়াৰ কাম হ'ল যেতিয়াই নৱজাতকটো জন্ম পাব হয়নে, যেতিয়াই মাতৃগৰ্ভৰ পৰা নৱজাতকটো জন্ম পাব, তেতিয়া সেই নৱজাতকটো কি কৰিব, সেই মাকৰ স্তন গ্ৰন্থিৰ পৰা কি কৰিব, দুগ্ধ আহৰণ কৰিব। আৰু এই দুগ্ধ আহৰণ কেনেকৈ কৰিব ঠিক এই স্থানগ্ৰহৰ সহায়ত, এই যিটো অংশ হয়নে, ইংৰাজীত নিপুল বুলি কয়, ইয়াক আমি কি ক'ম, স্থানগ্ৰহ। স্থানগ্ৰহৰ সহায়ত কি কৰে, দুগ্ধ আহৰণ কৰিব। আৰু এই স্থানগ্ৰহ যে দুগ্ধ যে স্থানগ্ৰহৰে নিহৰণ হ'ব, তাৰ মূল কাৰণটো কোন, অক্সিটচিন। ডেট মিনছ মন কৰিবা ইষ্ট্ৰজেনে ইয়াৰ বিকাশত সহায় কৰে হৈছে। প্ৰলেক্টিনৰ কাম হ'ল স্তন গ্ৰন্থিৰ এলভিঅলিৰ ভিতৰত দুগ্ধ উৎপন্ন হোৱাত সহায় কৰে, আৰু অক্সিটচিনৰ কাম হ'ল যেতিয়া নৱজাতকে স্থানগ্ৰহ চুহিব, তেতিয়া তাৰে মাজেৰে দুগ্ধ বাহিৰলৈ ওলাই অহাত কি কৰিব, সহায় কৰিব। 3টা কাম কৈছোঁ, তুমি কিন্তু মনত ৰাখিবা, ভিডিঅ'টো বাৰে বাৰে চাই থাকিবা আৰু ইয়াক লিখি থাকিবা, ইম্পৰ্টেণ্ট হ'ব হৈছে। আৰু গোটেইখিনি কাম কেতিয়াৰ পৰা আৰম্ভ হয়, যৌৱন আৰম্ভৰ পৰা আৰম্ভ হয়। ঠিক আছে, কিনি হ'ল ইয়াৰ হৰমনৰ কাৰণ, তুমি একবাৰ লিখি লোৱা। দেন আমি নেক্সট আহিম ইয়াৰ গঠনৰ বিষয়ে তোমাক অলপ ক'ম, কেনেকৈ বিকাশ হয় হৈছে। হৰমনখিনি তুমি মনত ৰাখিবা, 3টা হৰমন ইষ্ট্ৰজেন, প্ৰলেক্টিন আৰু অক্সিটচিন। দেন ইয়াৰ চাওঁ ই কেনেকুৱা, মন কৰি যাবা। এই যিটো অংশ বা এই যিটো কি পাইছা বোলে স্তন গ্ৰন্থি,
কৈছে এইটো স্থানগ দেন চোৱা ঠিক এই অংশটো তুমি মন কৰা এই এটা মই এনেকুৱা বহুত 15 পৰা 20 পাব তাৰ প্ৰতিটো স্তন গ্ৰন্থিতে মন কৰিবা 15 পৰা 20টা তুমি কি পাবা কোঠালি পাবা মন কৰি যাবা প্ৰথম পইণ্ট এটা স্তন গ্ৰন্থিৰ ভিতৰত মানে স্ত্ৰীৰ ক্ষেত্ৰত এটা স্তন গ্ৰন্থিৰ ভিতৰত 15 পৰা 20টা কি থাকে কোঠালি থাকে যাৰ নাম আমি কি বুলি কম মন কৰি যাবা স্তন খণ্ডক আছে তো চোৱা এনেকৈ স্তন খণ্ডক আমি কেইটা পাম 15 পৰা 20টা পাম টোটাল স্তন খণ্ডক ওকে তুমি বুজি পালা নেক্সট এবাৰ মন কৰিবা স্তন খণ্ডকৰ ভিতৰত চোৱা আমি কি পাম এলভিউলাই পাম কি পাম এলভিউলি তাৰ মানে চোৱা এলভিউলি গ্ৰোফ ইয়াৰ ভিতৰত কি পোৱা যায় মই ইয়াতে লিখি দিছো তাতে বুজি থাকে স্তন এটা স্তন খণ্ডকৰ ভিতৰত কি পাবা এলভিউলিৰ গ্ৰোফ আছে আৰু এলভিউলি গ্ৰুপৰ ভিতৰতে ইয়াতে কি হয় দুগ্ধ উৎপন্ন হয় ইয়াতে কি হয় দুগ্ধ উৎপন্ন হয় ক্লিয়াৰ নেক্সট চাই যাবা আমি আৰু কি পাম চোৱা এলভিউলি কত মুক্ত হয় এলভিউলি কত মুক্ত হয় সো এইটো হল স্তন নলীত মুক্ত হয় তো তোমাক লিখি দিছো এলভিউলি স্তন নলীত মুক্ত হয় তুমি কিন্তু মান কৰি যাবা এলভিউলি খিনি কত মুক্ত হয় স্তন নলীত মুক্ত হয় তাৰ মানে আলটিমেটলি এতিয়া যদি তোমাক কও বলে এইটো হল স্তন নলী এইটো হল স্তন নলী দেন চোৱা স্তন নলী তুমি যেতিয়া চোৱা বহল হয় স্তন নলীখিনি বহল হৈ কাৰ উৎপন্ন কৰে স্তন নলীখিনি চোৱা বহল হ'ব আৰু বহল হৈ কাৰ উৎপন্ন কৰে চোৱা স্তন এম্পুলা তো কাৰ কথা লিখিম এবাৰ আমি স্তন এম্পুলা তো চোৱা তাৰ মানে এই অংশটো হল স্তন এম্পুলা সবৰ কথাই কম তোমাক স্তন এম্পুলা চাই যাব স্তন এম্পুলা দেন চোৱা এবাৰ স্তন এম্পুলা তাৰ লগতে লাগি আছে চোৱা ঠিক এই নলীটো হল চোৱা দুগ্ধবাহী নলী তো এইটো আমি কি বুলি কম দুগ্ধবাহী নলী এই দুগ্ধবাহী নলীৰ কাম কি এম্পুলাৰ পৰা দুগ্ধখিনি স্তনাগাৰ হোৱাত কি কৰিব বাহিৰত ওলাই দিব হৈছে তো এটা আৰু কিছুমান ছবি পোৱা ঠিক চোৱা এইবিলাক নাথিং বাট কামিহাত এইবিলাকক কি বুলি কবা কামিহাত মানে ঠিক একেদৰে এইবোৰ হল চৰ্বি যি শক্তি প্ৰদানত কামত আহে চৰ্বি ওকে তো সেইটো তাৰ একচুয়ালি চিহ্নিতকৰণ তুমি চাই লবা চিহ্নিতকৰণ হয় না আৰু ঠিক এনেকৈ পঢ়িবা তো চোৱা এতিয়া আৰু এটা আমি যিটো নাম লিখিলো দুগ্ধবাহী নলী এইটো ঠিক এইটো হল দুগ্ধবাহী নলী আছে তাকে তুমি মনত ৰাখিব লাগিব হল এবাৰ হা একফালৰ পৰা গোটেই কথাটো কৈছো যদি যেতিয়া কাটি আনা হ'ব তাৰ মানে আমি কি ৰিচাৰ্ট কৰিছো তো কাৰ লগত লাগি আছে চোৱা কামিহাৰৰ লগত লাগি আছে তো এক্সাইটেডটো কামিহার দেখাই দিব মানে আৰু চাৰিফালে ধুনীয়াকৈ চোৱা আৱৰণ আছে আৱৰণৰ ভিতৰত কি থাকে চৰ্বিসমূহ থাকে যি এক্সট্ৰা শক্তি প্ৰদানতো সহায় কৰে ঠিক এবাৰ চোৱা প্ৰতিটো স্তন গ্ৰন্থিত এটা মনত ৰাখিবা প্ৰতিটো স্তন গ্ৰন্থিতে কেইটা 15টা পৰা 20টা কোঠালি থাকে আৰু এই কোঠালিসমূহক আমি কি বুলি কওঁ স্তন খণ্ডক বুলি কৈছে আৰু স্তন খণ্ডসমূহ একচুয়ালি তাতে আছে কি প্ৰতিটো স্তন খণ্ডক মনত ৰাখিবা চোৱা নম্বৰস অফ মানে এলভিউলি গ্ৰুপ বহু সংখ্যক এলভিউলি একচুয়ালি দ্বাৰা গঠিত হয় আৰু ঠিক চোৱা এই এলভিউলি বিলাকৰ ভিতৰত বোলে স্তন এলভিউলি বিলাকৰ ভিতৰত কি হয় দুগ্ধ আৰু উৎপন্ন হয় ওকে আৰু সেই দুগ্ধখিনি কেনেকৈ গতি কৰিব তাৰ কাৰণে তোমাক কৈছো তো প্ৰথমতে সেই এলভিউলি পৰা দুগ্ধখিনি চোৱা এলভিউলি নলীৰ জৰিয়তে স্তন নলীত আহি পৰিব মন কৰিবা বহুত স্তন নলী লগ হৈ বহুত চোৱা এলভিউলি নলী লগ হৈ কি বনাইছে স্তন নলী বনাইছে আৰু চোৱা সেই স্তন নলীসমূহ আহি
কাৰ লগত লগ হৈছে এটা চোৱা বহল নলীৰ গঠন কৰে যাক আমি কি বুলি কওঁ স্তন এম্পুলা বুলি কওঁ তাৰমানে স্তন নলীবিলাকে এটা বহল নলীৰ গঠন কৰে আৰু যাক আমি স্তন এম্পুলা বুলি কওঁ আৰু মনত ৰাখিবা এই স্তন এম্পুলাতে অস্থায়ীভাৱে দুগ্ধখিনি জমা হৈ থাকে ঠিক আছে দেন চোৱা সেই অস্থায়ীভাৱে জমা হোৱা দুগ্ধখিনি দুগ্ধবাহী নলীৰ সহায়ত স্থানগ্ৰহৰ জৰিয়তে যেতিয়া নৱজাতকে উচ্চহিব বাহিৰলৈ ওলাই আহে তো ঠিক তুমি চোৱা এই যিটো অংশ এইখিনি তুমি অলপ ঠিক এনেকুৱা কলা দেখা পাবা এই অংশটো অলপ কলা হৈ থাকে কলা হওয়ার কারণ কি তো চোৱা এই কলা হওয়ার কারণ হল এর কি থাকে এরিওলা থাকে কি থাকে এরিওলা ঠিক আছে এরিওলা ওকে এরিওলা মানে কি চোৱা এইটো এটা মুক্ত স্থান গতিকে এটা চোৱা বিভিন্ন বীজাণুৱে তাক আক্ৰমণ কৰিব পাৰে হয়নে এই বীজাণুবোৰে যাতে আক্ৰমণ কৰিব নোৱাৰে আৰু দুই নম্বৰ কথা হ'ল চোৱা নৱজাতকে যেতিয়া চুহিব ঠিকছে এই গোটেই অংশটোৰ পৰা যেতিয়া ঠিক বেলেগ দেখা পায় হয়নে যেতিয়া চুহিব যাব ইয়াতে চুহিলে কি ওলাব দুগ্ধ ওলাব তাকে নৱজাতকৰ এটা চোৱা এটা চিনাক্তকৰণ হয় বোলে ঠিক চোৱা স্থানৰ গ্ৰহ এইটো গম নাপায় স্থানৰ গ্ৰহ হয় না গতিকে চোৱা এই অংশটোত চুহিলে বোলে কি হয় গাখীৰ ওলায় সেইকাৰণে চোৱা ইয়াৰ ষ্ট্ৰাকচাৰটো এনেকুৱা গঠনটো এনেকুৱা তো হল ঠিক এইখিনি হল স্তন গ্ৰন্থিৰ গঠন তো তুমি চোৱা চিত্ৰ হয় পৰীক্ষা চিত্ৰ আঁকিলে তলত চিত্ৰতে লিখিবা স্তন গ্ৰন্থিৰ ছেদনৰ চিত্ৰ দৰ্শন আৰু এইখিনি হল তাৰ কথাখিনি কিন্তু চোৱাৰ লগতে তুমি মনত ৰাখিব লাগিব এই হৰমন তিনিটা ষ্ট্ৰজেন প্ৰলেক্টিন আৰু অক্সিজেন ষ্ট্ৰজেনৰ কাম হল এই যে বিকাশ হৈ আছে এনেকুৱা যে গঠন দেখা পাইছা এই গঠনটো কোনে কৰিছে ষ্ট্ৰজেনে কৰিছে প্ৰলেক্টিনৰ কাম কি এই যে তোমাক ক'লো ক'ত দুগ্ধ উৎপন্ন হৈ আছে বোলে এলভিউলেৰ ভিতৰত দুগ্ধ উৎপন্ন হৈ আছে বা দুগ্ধ উৎপন্ন হৈ কামটো কি প্ৰলেক্টিনৰ কাম এবাৰ তোমাক ক'লো স্থানগ্ৰহৰ জৰিয়তে চোৱা দুগ্ধবাহী নলীৰ সহায়ত কি কৰে দুগ্ধখিনি বাহিৰলৈ ওলাই আহে স্থায়ীভাৱে জমা হয় স্তন এম্পুলাত স্থায়ীভাৱে যিখিনি দুগ্ধ জমা হৈ থাকে সেই দুগ্ধখিনি দুগ্ধবাহী নলীৰ সহায়ত স্থানগ্ৰহৰ জৰিয়তে বাহিৰলৈ ওলাই আহে আৰু সেই ওলাই আহিতে কোনটো হৰমনৰ উদ্দীপনা লাগিব অক্সিটচিন হৰমন সেইখিনি তুমি মনত ৰাখিবা আই থিংক তোমাৰ ক্লিয়াৰ এইখিনি তোমাৰ শুনক মই বুজাই দিছো তুমি ধুনীয়াকে মোৰ কথাখিনি এনেকে লিখি ৰাখিবা নিশ্চয় তুমি কি পাবা সুবিধা পাবা আৰু তোমাৰ কাৰণে ভাল হ'ব দেন ওকে দেন হা নেক্সট বাহ্যিক জননেন্দ্ৰিয়ৰ বিষয়ে তোমাক প্ৰথম হৈ গ'ল তো হা বাহ্যিক জননেন্দ্ৰিয় এইটো হৈ গ'ল নেক্সট হা তোমাক বাহ্যিক জননেন্দ্ৰিয় স্ত্ৰী বাহ্যিক জননেন্দ্ৰিয় তুমি নেক্সট সেটিং কৰা তো ডিয়াৰ ষ্টুডেণ্ট এতিয়া ষ্টাৰ্ট কৰিম স্ত্ৰী বাহ্যিক জননেন্দ্ৰিয় স্ত্ৰী জননতন্ত্ৰৰ এশৰ অংশটো তো চোৱা এই স্ত্ৰী বাহ্যিক জননেন্দ্ৰিয়টোৰ নাম হ'ল নাম আমি কি বুলি ক'ব পাৰো নামটো কম যোনিধাৰ কি বুলি ক'বা যোনিধাৰ ওকে ইন ইংলিছ ইয়াক ক'ব পাৰা বুলভা ওকে তো সেতে কিনো অংশ থাকে আহা অংশখিনি তোমাক লিখাই দাও অংশসমূহ হ'ল মানে কি অংগৰ দ্বাৰা গঠিত কি থাকে এটা এটাকে যদি তোমাক লিখা তুমি চাই যাবা একটা অংশ কি অংশ ইয়াতে পোৱা যায় তাৰে চোৱা তুমি পাবা মঞ্চ পিউবিছ ওকে টেন্স পাবা গুৰু অধৰুষ্ঠ ওকে দেন তুমি পাবা লঘু অধৰুষ্ঠ ওকে দেন তুমি পাবা ভগহেফ আৰু এটা পাবা তুমি হাইমেন ওকে চোৱা এই অংশখিনিৰ দ্বাৰা একচুয়ালি কোন গঠিত হৈ আছে যোনিধাৰ বা বুলভা বা স্ত্ৰী বাহ্যিক জননেন্দ্ৰিয় এটা কি অংশ পোৱা যায় এইখিনি অংশ পোৱা যায় তো চোৱা তোমাৰ এই গোটেইখিনি এটা ছবি যদি তোমাক আঁকি দিওঁ তুমি কেনেকুৱা দেখিবা তেতিয়াই তুমি বুজি পাবা জাষ্ট ইয়াৰ পৰা ইমান কুৱেশ্যন এনেকুৱা নাহে হয়নে তুমি জাষ্ট যোনিধাৰ বা বুলভা নামটো মনত ৰাখিবা স্ত্ৰী বাহ্যিক জননেন্দ্ৰিয় আৰু এতে কি অংশ পোৱা যায় এইটো মনত ৰাখিবা ঠিক আছে তো তথাপিও অহা তোমাক একটা ছবি দেখাইছো যাতে তুমি বস্তুখিনি ধুনীয়াকে বুজি পোৱা তোমাৰ যাতে অসুবিধা নহয় ঠিক চাই যাবা ঠিক এতে চোৱা ঠিক এই যিটো ওপৰৰ অংশ এইখিনি
গুপ্ত কেশযুক্ত মানে পিউবিক হেয়াৰ বুলি কোৱা হয় গুপ্ত কেশযুক্ত আৰু ঠিক এইটো কোৱা হয় মন্স পিউবিছ এইখিনি হ'ল মন্স পিউবিছ গুপ্ত কেশযুক্ত হৈছে ঠিক চোৱা এইটো তুমি লঘু অধৰুষ্ট আৰু লঘু গুৰু অধৰুষ্ট পাবা তো তাৰ কাৰণে চোৱা আমি এটা ছবি আঁকিব লাগিব ঠিক আৰু এটা চিত্ৰ এটা অংকন কৰিব লাগিব এনেকুৱা ঠিক এইখিনি অংকত আমি কি পাম এনেকুৱা ফল্ডেড আৰু অলপ ডাঙৰ কৰি আঁকিছো যাতে তোমাৰ কাৰণে সুবিধা হয় ধৰা চোৱা এনেকুৱা পাবা এই অংকটো পাবা ঠিক এই অংকটো চোৱা ইয়াতে কি হ'ব ভাস্কোৱা থাকিব এইফালে দুটা মাংসপেশীৰ দ্বাৰা ভাঁজ কৰা থাকিব আৰু চোৱা এইটো ওপৰৰ একচুৱেলি পেশী ভাঁজ আৰু ইয়াক কোৱা হয় গুৰু অধৰুষ্ঠ তাৰ মানে চোৱা আল্টিমেটলি চবে আমি চিনি পাওঁ চৰ্ম কোঠালি বা স্ক্ৰুটাম একেদৰে স্ক্ৰুটামৰ দৰে হয় গুৰু অধৰুষ্ঠটো তাৰ মানে চোৱা যেনেকৈ স্ক্ৰুটাম গোটেই চোৱা কি কৰি আছে মানে শুক্ৰজনী নলমোৱা কৰি আছে ঠিক একেদৰে চোৱা গুৰু অধৰুষ্ঠটোৱে যিখিনি মুক্ত স্থান আছে স্ত্ৰী বাহ্যিক জননেন্দ্ৰিয়ত তো সেইখিনি কি কৰি থাকে বাহিৰৰ পৰা আগুৰি থাকে দান ঠিক চোৱাৰ ভিতৰতে আৰু এটা আমি পেশীৰ তৰফ পাম সেই পেশীৰ তৰফটো ঠিক চোৱাৰ ভিতৰতে মানে এটা পেশীৰ তৰফ পোৱা যাব এনেকুৱা ওকে এনেকুৱা পেশীৰ তৰফ পাবা আৰু এই তৰফটো হ'ল লঘু অধৰুষ্ঠ এই তৰফটো কি লঘু অধৰুষ্ঠ ঠিক আছে এবাৰ মন কৰিবা এই লঘু অধৰুষ্ঠত তুমি কি পাবা দুটা মুক্ত স্থান পাবা লঘু অধৰুষ্ঠৰ ভিতৰত কি থাকে দুটা মুক্ত স্থান থাকে ভালকে চাই যাবা এই মুক্ত স্থানটোৰ নাম হ'ল হৈছে একেই নাম হ'ল একচুৱেলি এইটো মূত্ৰপথ আৰু এই যিটো অংশ এইটো হ'ল একচুৱেলি এই যিটো মুক্ত স্থান এইটো হ'ল যোনি ওকে তো মন কৰি যাবা মই বাৰু তোমাক এটাও অলপ লিখি দিছো যাতে তুমি কথাখিনি ভালকে বুজি পোৱা ঠিক চোৱা এইটো হ'ল গুৰু অধৰুষ্ঠ ওকে দেন তুমি নেক্সট চোৱা ব্লেক কালাৰে দি যিটো তৰফ আঁকিছো এইটো হ'ল লঘু অধৰুষ্ঠ ওকে হৈ গ'ল দেন চোৱা ঠিক এইখিনি হ'ল মন্স পিউবিছ ওকে দেন চোৱা এতিয়া দুটাই পাইছো এইটো হ'ল মূত্ৰপথ মূত্ৰ নিষ্কাশন পথ এইটো হ'ল যোনি হৈছে তো ঠিক এইবাৰ চোৱা আৰু কিছুমান অংশ আছে যেনেকৈ বগ হেপ আছে যোনিটো তোমাক আৰু অলপ কৰি দিছো তৈয়াৰ কৰি দিছো ইয়াতে হাইমান আৱৰণটো যাতে তোমাক দেখাব পাৰো ঠিক চোৱা বগ হেপ এই অংশখিনি তুমি ক'ত চোৱা ঠিক মূত্ৰ নিষ্কাশন পথৰ বা নলী সেই চোৱা তাৰ ওপৰত আৰু চোৱা লঘু অধৰুষ্ঠৰ দুইটা চোৱা পেশীৰ আৱৰণত ঠিক চোৱা ওপৰত এটা প্ৰবৰ্ধ থাকে এই প্ৰবৰ্ধটো আৰু এই প্ৰবৰ্ধটোৰ নাম হ'ল বগ হেপ এইটো কি হয় বগ হেপ ওকে ইংৰাজীত কয় ক্লিটৰিছ যি চোৱা কৃষ্ণ মুণ্ডৰ দৰে একেই কাম কৰে ওকে ঠিক আৰু যদি তোমাক লাগে এই প্লাৰেনিয়াম আৰু ঠিক ইয়াতে আছে পায়ু এইখিনি হ'ল পায়ু তো আৰু এটা তুমি মুক্ত স্থান এটা পাবা এইটো হ'ল পায়ু তো ঠিক চোৱা এই অংশখিনি হ'ল স্ত্ৰী বাহ্যিক জননেন্দ্ৰিয় আৰু এবাৰ মন কৰিবা যিটো হাইমেন এই হাইমেনটো ঠিক চোৱা ইয়াৰ ভিতৰত যোনিৰ ভিতৰত কি থাকে আংশিক আৱৰণ থাকে কি থাকে আংশিক এটা আৱৰণ থাকে এই আংশিক আৱৰণক কি বুলি কোৱা হয় হাইমেন বুলি কোৱা হয় এতিয়া চোৱা তোমালোকে জানা ভাৰ্জিনিটি যদি তোমালোকে বুজি পোৱা ঠিক চোৱা বহুতে আগতে বিশ্বাস কৰিছিল যাৰ হাইমেন নাই তাৰ ভাৰ্জিনিটি লুজ হৈছে তাৰ ভাৰ্জিনিটি হাৰাই পেলাইছে কিন্তু সেনেকুৱা নহয় এই হাইমেন আৱৰণটো এটা আংশিক আৱৰণ এটা স্থায়ী আৱৰণ নহয় অস্থায়ী এটা আংশিক আৱৰণ এই চোৱা যদি ছোৱালীজনীয়ে কি কৰে চাইকেল চলায় নাইবা সাঁতোৰে হয় না নাইবা দৌৰে
ঠিক তেনেকুৱা ক্ষেত্ৰতো বা হৰ্স ৰাইডিং কৰে ঠিক এনেকুৱা কামবিলাক যদি কৰে তেতিয়া সেই হাইব্ৰেন আৱৰণটো কি হৈ যায় ভাঙি যায় গতিকে সেই হাইব্ৰেন আৱৰণটো থকা বা ভাঙি যোৱাক লৈ আমি তাৰ ভাৰ্জিনিটি লছ হোৱা বুলি আমি ক'ব নোৱাৰিম তো ঠিক আছে এইখিনি পৰা এনেকুৱা কুৱেশ্যন চিত্ৰটো নাই সেইকাৰণে তোমালোকৰ কিতাপত দিয়া নাই যদি ষ্টিল লাগে তুমি ড্ৰ কৰি লৈ থৈ দিব পাৰা আৰু ঠিক চোৱা এইখিনি তুমি মনত ৰাখিবা ব্লেষ্টি বাহ্যিক জননদ্বয়টোৰ নাম কি জনিৰ হাৰ আৰু ইংৰাজীত আমি তাক ভুলবা বুলি কওঁ আৰু এইখিনিত কি কি অংশ পোৱা যায় মনছ পিভিছ গৰু অধৰুষ্ট লঘু অধৰুষ্ট ভগ আৰু হাইমেন এইখিনি মনত ৰাখিবা হৈছে তো ছবিটো দিয়া আছে তো মই এইখিনি মুছি দিছো ওকে নেক্সট তোমালোকলৈ আহিম আজি সৰুকে অলপ ষ্টাৰ্ট কৰি যাম আৰু নেক্সট ক্লাছত তোমালোকক বেছিকে অলপ কৰিম ঠিক আছে ওকে হৈ গ'ল ডান দেন চোৱা আহা আজি চোৱা আজিৰ এই ক্লাছটোৰ পৰা স্ত্ৰী জননতন্ত্ৰ আৰু পুং জননতন্ত্ৰৰ পৰা হৈ গ'ল এবাৰ জননতন্ত্ৰৰ কাম কি তাতে ডেফিনেটলি কি হ'ব বোলে মন কৰিবা তাতে কাৰ কাম হ'ব তাতে জনন উৎপন্ন প্ৰক্ৰিয়া হ'ব তো নেক্সট আমি যেটা আমাৰ হেডিং হ'ব জনন উৎপন্ন প্ৰক্ৰিয়া তো আমি কানকে পঢ়িম জনন একচুয়ালি মই ৰেড কালাৰ এদি লিখিছো হয় না হেডিংটো ডেফিনেটলি বেছি ভাল হ'ব তো হা নেক্সট আমাৰ কি হ'ব জনন কোষ উৎপন্ন প্ৰক্ৰিয়া তো চোৱা ইংৰাজীত কোৱা হয় ইয়াক গ্যামিটোজেনেসিস ইংৰাজীত আমি কি বুলি কওঁ গ্যামিটোজেনেসিস কান দেন এইবাৰ তুমি শুনিবা গ্যামিটোজেনেসিসটো কেনেকুৱা একে চোৱা বিশেষকে দুটাৰ কেছই কম দুটা একেলগে মই কম ঠিক মই ভগাই দিছো পুৰুষৰ ক্ষেত্ৰত হৈছে আৰু ছয়ফালে মই কাৰ কথা কম স্ত্ৰীৰ ক্ষেত্ৰত কম তোমালোকে ঠিক এনেকে লিখি ল'বা ওকে তো চোৱা সেই যেটো গ্যামিটোজেনেসিস মানে কি আগতে ক'বা জননটো উৎপন্ন হোৱা প্ৰক্ৰিয়াটো গ্যামিটোজেনেসিস বোলে জননটো উৎপন্ন হোৱা প্ৰক্ৰিয়াটো গ্যামিটোজেনেসিস বোলে ওকে দেন মন কৰিবা ঠিক কেনেকে হ'ব পুৰুষৰ ক্ষেত্ৰত চোৱা পুৰুষৰ ক্ষেত্ৰত কেতিয়া আৰম্ভ হয় যেতিয়া যৌৱন আৰম্ভ হয় যৌৱন আৰম্ভৰ পৰা পুৰুষৰ ক্ষেত্ৰত আৰম্ভ হয় কিন্তু এটো কৰ পৰা হয় মাতৃ গৰ্ভৰ পৰাই মাতৃ গৰ্ভৰ পৰা কথা বুজি পাইছা ওকে দেন মন কৰিবা ঠিক চোৱা এতে কোড হয় এটো শুক্ৰাশয়ত হয় তো হ'ব শুক্ৰাশয়ত আৰু এই স্ত্ৰীৰ ক্ষেত্ৰত যদি হয় কত হ'ব ডিম্বাশয়ত হ'ব ওকে ডিম্বাশয় তো মন কৰিবা পুৰুষৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটো কি বুলি কয় পুং জননকো উৎপন্ন প্ৰক্ৰিয়া কি বুলি কবা পুং জননকো উৎপন্ন প্ৰক্ৰিয়া ঠিক চোৱা ইংৰাজীত কোৱা হয় মই লিখি দিছো স্পাৰমেটোজেনেসিস স্পাৰমেটোজেনেসিস ওকে আৰু যদি ঠিক স্ত্ৰী হয় এটো কোৱা হয় অণ্ড জনন কোষ উৎপন্ন প্ৰক্ৰিয়া হল আৰু এটো কোৱা হয় oogenesis in English হল oogenesis হৈছে দেন মন কৰিবা আৰু এটা লাইন কৈছো পুৰুষৰ যেটো পুং জনন কোষ হ'ব তাক আমি কি বুলি কওঁ পুং জনন কোষটো শুক্ৰাণু আৰু স্ত্ৰী যেটো হ'ব এটাকে আমি কি বুলি কম ডিম্বাণু তো এইখিনি তুমি 5 মনত ৰাখিবা মানে গ্যামিটোজেনেসিস পুৰুষৰ ক্ষেত্ৰত কেনেকুৱা আৰু গ্যামিটোজেনেসিস স্ত্ৰীৰ ক্ষেত্ৰত কেনেকুৱা তাৰ এটা বেসিক হয়নে
বাট চোৱা ঠিক এতে মনত কৰিব লাগিব এই গোটেইখিনি প্ৰক্ৰিয়া হওঁতে চোৱা যেতেই চোৱা এটা হৰমন খুব দৰকাৰ আৰু সেই হৰমনটো হ'ল GnRH আছে এটুক আমি কম গনাডোট্ৰপিন আৰু ৰিলিজিং হৰমন আছে ঠিক ইয়াৰ বিষয়ে পঢ়াম আৰু এই হৰমনটো কৰ পৰা আহে মন কৰিবা হাইপোথেলামাছৰ পৰা আহে আৰু এই চোৱা দুটা হৰমন হাইপোথেলামাছ পৰা নিহৰণ হৈ পিটুইটাৰী গ্ৰন্থিৰ পৰা দুটা হৰমন নিহৰণ কৰায় এটা হ'ল LH আৰু এটা হ'ল FSH হৈছে এই গোটেইখিনি হৰমনৰ ওপৰত এই কাহিনী দুটা জড়িত ক'ত কেনেকে কেতিয়া নিহৰণ হ'ব মানে আৰু কেনেকে এই প্ৰক্ৰিয়াটো সম্পন্ন হয় কেনেকে এই প্ৰক্ৰিয়াটো সম্পন্ন হয় আমি আমাৰ নেক্সট ক্লাছটো তাৰ পৰা আৰম্ভ কৰিম তাৰমানে আমি নেক্সট ক্লাছটো চোৱা আৰু কেমিটোজেনেসিস আৰু নপঢ়ো না কেমিটোজেনেসিস নপঢ়ি আমি কি পঢ়িম চোৱা স্পাৰমেটোজেনেসিস নাইবা ওজেনেসিস তাৰমানে অণ্ডজননক উৎপন্ন প্ৰক্ৰিয়া আৰু পুংজননক উৎপন্ন প্ৰক্ৰিয়া সব পুংজননক আমি শুক্ৰাণুজননক মানে শুক্ৰাণু উৎপন্ন প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ এটা ডিম্বাণু উৎপন্ন প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ কথা একেই কিন্তু ওকে নেক্সট মই আকৌ তোমাক কৈছো সো গামিটোজ বা জনন উৎপন্ন প্ৰক্ৰিয়াটো কি যি প্ৰক্ৰিয়াৰ সহায়ত ডিম্বাণু আৰু শুক্ৰাণু উৎপন্ন হয় তাক আমি কি বুলি ক'ম জনন উৎপন্ন প্ৰক্ৰিয়া আৰু ইয়াতে জড়িত থকা হৰমনসমূহ কি চোৱা GnRH আৰু LH and FSH হৈছে তো চোৱা ইয়াতে আমি পুৰুষ হৰমন স্ত্ৰী হৰমন নানিম কাৰণ গেমিটোজেনেসিস পুৰুষতে হৈছে নে স্ত্ৰীতে হৈছে এটা তোমাক কোৱা নাই কিন্তু যদি পুৰুষত হয় তেতিয়া আমি এইটো প্ৰক্ৰিয়াৰ নাম লিখিব লাগিব যদি স্ত্ৰীত হয় তেতিয়া আমি এইটো প্ৰক্ৰিয়াৰ নাম লিখিব লাগিব সেই কাৰণে হৰমন স্ত্ৰী হৰমন বা পুৰুষ হৰমন ইয়াতে আমি ক'ব নোৱাৰো আৰু যদিও কওঁ তেতিয়া আমি নাম ক'ব লাগিব পুৰুষৰ ক্ষেত্ৰত শুক্ৰাণুৰ পৰা কি হৰমন আহিব যেনেকে এন্ড্ৰজেন টেস্টোষ্টেৰন আৰু স্ত্ৰীৰ ক্ষেত্ৰত ডিম্বাণুৰ পৰা কি হৰমন নিহৰণ হ'ব ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৈছে ঠিক এই হৰমনসমূহৰ কথা আমি আমাৰ নেক্সট ক্লাছত ডেফিনেটলি তোমালোকলৈ ডিসকাস কৰিম মোৰ নেক্সট ক্লাছটো ওকে ঠিক আছে আজি এইখিনিতে মই সামৰিছো তো দ্যাট ষ্টুডেন্ট তোমালোক চাই থাকিবা আৰু পঢ়ি থাকিবা ধন্যবাদ